Hello everyone, here আজি বনাবলে দুপৰীয়া খাজত এফালে মছলা লৈ লৈছো ৰেড চিলি পাউডাৰ আৰু জিৰা ধনিয়া নেকে মই মছলা বনাই থৈ দিও গুটেখিনি কেতিয়াবা আপোনালোকক দেখাম মই একদম ডাঙৰ ডিব্বা ভৰাই থৈ দিও মছলা বনাই আপোনালোকক দি দিম বাৰু কেতিয়াবা কি দিও আৰু এফালে পিয়াজ ললো কেঁচা হালধি বিহুত আনিছিলো যেহেতুকে হালধি আছে তো কেঁচা হালধি দি ভাল লাগে এফালে মান ধনিয়া আদা নহৰু আৰু দুটামান জালুক আৰু এয়া হৈ গ'ল ইলাচি কেটামানো লৈ লৈছো আৰু হেয়া এফালে ললো ছাগলীৰ মাংসটো আমাৰ ঘৰত ভাল পায় মাজে মাজে খোৱা হয় তো মই এনেকৈ সাধাৰণকৈ বনাও বস্তুবিলাক কিন্তু হেয়া আৰু তথাপিতো আপোনালোকৰ লগত শেয়াৰ কৰো আজিকালিনো কোনে নাজানে বনাবলৈ সবে বহুত ধুনীয়া বনায় তথাপিতো মই আপোনালোকৰ মাজত মাজে মাজে শেয়াৰ কৰো আপোনালোকেও কেনেকুৱা পায় জনাব তো ইয়াতে প্ৰায় ছাগলী মাংস 1 কেজি অলপ বেছিয়ে আছে তো ছাগলী মাংস বনাম এইখিনি তাৰ কাৰণে যোগাৰ আলু লৈ লৈছো কেটামান আৰু পিয়াজখিনিও কাটি ললো আৰু তেলত দিব লৈছো কাঞ্জলকীয়া তেজপাত দুটামান গোটা জিৰা আৰু কেটামান চপগুটি তো এনেকৈ দি দিম তেল পিয়াজখিনি দেখিছে অলপ ভাজি লৈছো আৰু লগতে তেলটো মানে চৰ্বি অকণমানো ছাগলীৰ তেনেকৈ দি থৈ দিছিলো তেলত এয়াও ভাজ খাইছে এতিয়া মাংসখিনি দি থব পাৰিম এইফালে মানে পিঠা বনাইছিলো পিঠাখন অকমান ভাঙি গ'ল ডাঙৰ বেটাই খোলা চাপৰি পিঠা এনে খাম বুলি গ'লে মই অকমান তেল আছিলে তেনেকৈ দি দিছিলো একো নাই এতিয়া চাহ দি দিম গৰম গৰম চাহৰ লগত পিঠা তেনেকৈ খাব আৰু মছলা যিমানখিনি লৈছিলো ইয়া অলপ কমাই দিছো তো ইয়াতে মই এইখিনি লৈ লৈছো এইখিনি এটা পিচিম আৰু লগতে এইখিনি মছলাও মই দি একেলগে মিক্সি পেষ্ট এটা কৰি লম এইখিনি পিঠা কেনেকুৱা ভাল লাগিছে নাই মনো ভাল লগা নাই মাংস এয়া ঢাকি ভাজি আছো লোকেটাও মই দি থৈ দিছিলো আৰু দেখিছেনে এতিয়া একদম মাংসৰ পৰা কিমান তেল ওলাই আহিছে মই সাইড কৰি দেখাইছো তেলবিলাক ওলাই থাকিলে মই মাংস এনেকৈ বনাই বেছি মানে ভাল পাওঁ কমফৰ্ট পাওঁ সো এতিয়া এনেকৈ তেলটো ওলাই থাকোঁতে ইয়াতে মছলাখিনি মই দি থৈ দিম পিছা মছলা এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ পিচি পিনে ল'ব অকণমান ভাল লাগে এনেকৈ কেতিয়াবা বনাই চাব মানে মছলাখিনি পিছত ভাজি থাকিলেও কথা নাই মই এতিয়া এই তেলত দিয়াৰ পিছতো আকৌ অকণমান ঢাকি পিনে থৈ দিম অলপ দেৰি একদম জুইটো কমাই পিনে মই মাংস প্ৰায় এনেকৈ বনাওঁ এতিয়া এয়া গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু এইখিনি মছলাখিনি দি এতিয়া এইখিনি মই অকণমান সময় ভাজিম এনেকৈ ঢাকি পিনে মাংসখিনি এয়া ধুনীয়াকৈ কম জুইত একদম ঢাকি ভাজিছোঁ দেখিছে কেৰাহীত অকণো লাগিও ধৰা নাই একদম ধুনীয়াকৈ মানে তেলটো ওলাই একদম এয়া তেল পুৰা ওলাই আহিছে চাব পাৰে আমাৰ অসমীয়া মানুহবিলাকৰ যিমানেই বেলেগ বস্তু মাংস বা মাছ নাথাকক দাইল অকণমান নহ'লে নহয় আৰু এইটো একদম প্লেইন দালি যিটো মানে বহুতেই ভাল পায় এনেকৈ পিঁয়াজ অকণমান নহৰু আদা নহয় আৰু জলকীয়া এনেকৈ দি অকণমান ভাজি তাৰপিছত গৰম পানী দি ধনিয়া পাত দি দিব লাগে এইটো দাইলটো খাই কিন্তু খুব ভাল লাগে আমাৰ ঘৰত মানে মই এইটো দালি বনাওঁ আৰু আমাৰ ঘৰত এইটো খুব ভাল পায় আৰু কুকাৰত দিয়া দাইলতকৈ এনেকৈ টাইপ এয়া হৈ গ'ল দাইল য'ত মই মান ধনিয়া দিলোঁ এতিয়া যিহেতু এইটো ধনিয়াটো অলপ অভাৱ হৈছে আৰু আছে যদিও হাইব্ৰিড এইটো গোন্ধটো ইমানো ভাল নালাগে সো মান ধনিয়া দি এয়া দাইল ৰেডি ছাগলীৰ মাংসখিনি অলপ কুকাৰত দি দিছিলোঁ তো অকণমান ঢিলা হ'লে আমাৰ ঘৰত ভাল পায় অকণমান কুকাৰত দি 3-4টা হুইচেল মাৰি দিলোঁ আৰু এতিয়া অকণমান উতলাই দিম আকৌ বনাই মেলি আজৰি এতিয়া এয়া ভাত খাবলৈ বুলি চব বস্তু লৈ আহিলোঁ তো এনেকৈ আৰু বেলেগ বাচন কৰি থকা নাই এয়া কেৰাহীতে এইফালে ছাগলীৰ মাংস বেটাহঁতে যিহেতু ছাগলী নাখায় সো এয়া অকণমান চিকেন বনাই দিলোঁ এইফালে চালাড আৰু এটা চাউল বনাইছিলোঁ এয়া একদম ৰঙা কলা চাউলৰ ভাত তো সেয়াও ভাত বনালোঁ অলপ আৰু এইফালে আছে দাইল হৈ গ'ল দাইলখিনি ধুনীয়াকৈ সিজি গৈছে দাইলো
মানে দালি এনেকৈ ভাল লাগে এনেকুৱা। আৰু এইফালে এইটো কলা চাউল, এইটো পায়স বনায়ো ভাল লাগে আৰু কেতিয়াবা এনেকৈ ভাত খায়ো ভাল লাগে, কেতিয়াবা বনাওঁ ভাত। আৰু এইফালে ইয়াত তিয়ঁহ, বিলাহী এইবিলাক চালাড আৰু ছাগলী মাংসটো ধুনীয়া ডাঠ হৈ গ'ল ছাগলী মাংস। যিহেতু দাইল বনাইছোঁ, ইমান জুলীয়া বনোৱা নাই। আজি মুনু উখোৱা চাউলৰ ভাত বনাইছ। এয়া মুনু সি নাছিলে, ভোট দিবলৈ ঘৰত গৈছিলে। আমাৰতো ভোট আহি আছে। তো মুনুৱে কেই তাৰিখে দিলি তহঁতৰ তাত? 19 তাৰিখ। তো মুনুৱে উখোৱা চাউল লৈ আহিছিলে। আজি উখোৱা চাউলৰ ভাত, ছাগলীৰ মাংস, চালাড, আজি পূৰা এইবিলাক। আমি এতিয়া মই কাঁহী চাহী ঠিক কৰি লৈছোঁ আৰু ভাত বাৰু। এতিয়া ভাত খাই আছে। কেনেকুৱা হৈছে বাবা? অঁ, বগা ভাত খাইছে নাই পিছে? অঁ, সৰু বাবু তুমি চিকেন খাইছা ন? চিকেন ভাল লাগিছে নাই বেটা? কোনো ভাল লাগিছে বেটা? কলা চাউলটো খোৱা। আৰু এয়া আমাৰ এনেকৈ আৰু দেই, এইফালে আমাৰ যুগল, আমাৰ মুনু, আমাৰ জয়ন্ত, আমাৰ দীপ, তো এইবিলাক আমাৰ মাও খাই আছে। তো তেনেকৈ আৰু এয়া দেখিছে ন কেৰাহী, এতিয়া ভাত বাঢ়ি আছোঁ, দি থাকিম, খামো। যুগল কেনেকুৱা, ঠিকে আছে নাই?